Hello everyone, মই নন্দিনী। আজি আমি ক্লাছ 10ৰ ইংলিছৰ ৰেপিড ৰিডাৰ ফুটপ্ৰিণ্টছ উইদাউট ফিট কিতাপখনৰ 3rd নম্বৰ চেপ্টাৰ দ্য মিডনাইট ভিজিটৰ আৰম্ভ কৰিবলৈ লৈছোঁ। দ্য মিডনাইট ভিজিটৰ ষ্টৰিটোৰ ৰাইটাৰ হৈছে ৰবাৰ্ট আৰ্থাৰ। যিহেতু ৰেপিড ৰিডাৰৰ ষ্টৰি হয়, ষ্টৰিবোৰ সাধাৰণতে অলপ দীঘল হয়। মই একেটা অডিঅ'তে শেষ কৰিবলৈ ট্ৰাই কৰিম। দ্য মিডনাইট ভিজিটৰ ষ্টৰিটোত প্ৰাইমেৰিলি 3জন কেৰেক্টাৰ আছে। Number 1 Ozible, Number 2 Fowler, Number 3 Max. Ozible এজন সিক্ৰেট এজেন্ট হয়, Fowler এজন ৰাইটাৰ হয়, আৰু Maxে Ozibleৰ পৰা থ্ৰেটেনিং কৰি Maxৰ কিছু ইম্পৰ্টেণ্ট ৰিপৰ্ট মানে কাগজ পত্ৰ নিবলৈ আহে। এতিয়া Ozibleে Maxক ভয় খায়, তেওঁৰ ইম্পৰ্টেণ্ট কাগজবোৰ Maxক দি দিব নে কি হ'ব? ষ্টৰিটো আমি আগলৈ গম পাম পঢ়িলে। তেনেহলে মই ষ্টৰিটো পঢ়িবলৈ আৰম্ভ কৰিবলৈ লৈছোঁ। Ozible did not fit any description of a secret agent Fowler had ever read. Following him down the musty corridor of the gloomy French hotel where Ozible had a room, Fowler felt let down. It was a small room on the 6th and top floor and scarcely a setting for a romantic adventure. ফাৰ্ষ্ট পেৰাগ্ৰাফটোত কৈছে অজেবলে কোনো সিক্ৰেট এজেন্টৰ ডেসক্ৰিপচনৰ ভিতৰত নপৰে। ফলাৰে যিবোৰ পঢ়িছিলে মানে সাধাৰণতে সিক্ৰেট এজেন্টবোৰ যেনেকুৱা হ'ব বুলি তেওঁ কল্পনা কৰিছিলে তেনেকুৱা নহয়। এতিয়া আমি যেতিয়া সিক্ৰেট এজেন্ট বুলি কওঁ সাধাৰণতে আমাৰ মনলৈ কেনেকুৱা ধৰণৰ ভাব আহে মানে তেখেত কেনেকুৱা ধৰণৰ হ'ব বুলি আমি ভাবো। অলপ ওখ পাখ, টাইট এণ্ড ফিট, স্মাৰ্ট লুকিং আৰু গগলছ লগাই থাকিব তেনেকুৱা ধৰণৰ। কিন্তু অজেবল সম্পূৰ্ণ বিপৰীত আছিল। আৰু ফলাৰে তেখেতক ফলো কৰি গৈছিল এখন ফ্ৰেঞ্চ হোটেললৈ আৰু ফলো কৰি যাওঁতে তেওঁলোকে পাৰ হৈ গৈছিল এখন মাষ্টি কৰিডৰ। মানে বাৰাণ্ডাখন খুব অলপ অপৰিষ্কাৰ হেমেকা ধৰণৰ আছিল আৰু সেই হোটেলখনত অজেবলৰ এটা ৰুম আছিল। ৰুমটো আছিল সেই হোটেলখনৰ টপ ফ্ল'ৰত, যোনটো 6th ফ্ল'ৰ হয়, আৰু সেই যোনটো ৰুম আছিল অজেবলৰ এম্বিয়েন্সটো একেবাৰে আনৰোমেণ্টিক ধৰণৰ আছিল। মানে ফলাৰে যেনেকুৱা ধৰণৰ হ'ব বুলি ভাবিছিল তাৰে একোৱেই নহয়। আকৌ এবাৰ কৈ দিছোঁ, ফলাৰ এজন ৰাইটাৰ হয়, ফলাৰে অজেবলক ফলো কৰি আছে। Second paragraph. Ozible was for one thing fat, very fat, and then there was his accent. Though he spoke French and German passably, he had never altogether lost the American accent he had brought to Paris from Boston 20 years ago. ইয়াতে লিখিছে যে অজেবল খুব শকত আছিল আৰু তেখেতৰ তাৰোপৰি কি আছিল এটা এক্সেন্ট মানে আমি যোনটো কথা কোৱাৰ সুৰ হয়, আমাৰ ভাষাৰ যোনটো সুৰ সেইটো এক্সেন্ট বুলি কয়। এতিয়া তেওঁ ফ্ৰেঞ্চ আৰু জাৰ্মান ভালকৈয়ে ক'ব পাৰিছিল, কিন্তু তথাপিও তেখেতৰ আমেৰিকান এক্সেন্টটো ধৰিব পাৰিছিল। আৰু তেখেতে 20 বছৰ হৈছিল পেৰিছলৈ অহা, ষ্টিল তেখেতে বষ্টনৰ মানে আমেৰিকান এক্সেন্টটো এৰিব পৰা নাছিল। Next. You are disappointed, Ozible said wheezily over his shoulder. You were told that I was a secret agent, a spy, dealing in espionage and danger. You wished to meet me because you were a writer, young and romantic. You envisioned mysterious figures in the night, the crack of pistols, drugs in the wine. এতিয়া অজিবলে ফলাৰক কৈছে যে তুমি ডিসএপইণ্ট হৈছা, কাৰণ তোমাক যেনেকৈ কোৱা হৈছিল যে মই এজন সিক্ৰেট এজেন্ট হয়, এটা স্পাই হয়, মই সাধাৰণতে ডেঞ্জাৰ আৰু স্পাই ধৰণৰ কামবিলাকৰ ডিল কৰোঁ, তুমি ভাবিছিলা যে মই কি হয় অলপ মিষ্টেৰিয়াছ ফিগাৰ কিছুমান লগ পাম এই ৰাতিটোত, তাৰোপৰি পিষ্টলৰ ক্ৰেকিঙৰ শব্দ শুনা পাবা আৰু কি হয় ৱাইনত ড্ৰাগছ পাবা, তেনেকুৱা ধৰণৰ এটা এম্বিয়েন্স তুমি ভাবি আহিছিলা, কিন্তু মই তেনেকুৱা নহয়।
আৰু যিহেতু তুমি এজন লেখক হয়, য়াং হয়, ৰোমেণ্টিক হয়, তুমি কথাবোৰ তেনেকৈ ভাবিছিলা। Instead, you have spent a dull evening in a French music hall with a sloppy, fat man who, instead of having messages slipped into his hand by dog-eyed beauties, gets only a prosaic telephone call, making an appointment in his room. You have been bored. The fat man chuckled to himself as he unlocked the door of his room and stood aside to let his frustrated guest enter. কৈছে যে সেইবোৰতো একো নহলেই, মানে তুমি যেনেকৈ ভাবিছিলা মই অলপ স্পাই হ'ম, মই খুব ক্ৰেকিং অফ পিষ্টল শুনিবা, এইবিলাকতো একো নুশুনিলা, কিন্তু বৰঞ্চ তুমি এটা ডাল ইভিনিং এখন ফ্ৰেঞ্চ হোটেলত পাৰ কৰিলা এটা শকত মানুহৰ লগত। আৰু instead of having messages slipped into his hand by dog-eyed beauties, কৈছে কি এতিয়া সাধাৰণতে আমি যেতিয়া ডিটেক্টিভ এজেণ্টবোৰ বা চিক্ৰেট এজেণ্টবোৰ আমি কিতাপত পঢ়িবলৈ পাওঁ বা কাহিনী শুনো বা মুভিজবিলাকত দেখোঁ, তেতিয়া কি হয়, সিহঁতে এটা পাৰ্টিত যাব, সেই পাৰ্টিত কি হয় মানে চিক্ৰেটলি সিহঁতে বহুত চকুৰে ইংগিতেৰে বহুত মানুহৰ লগত কথা পাতি থাকিব, আৰু ধুনীয়া কেইজনীমান ছোৱালী আহি সিহঁতক কাণে কাণে কিবা এটা ক'ব, মনে মনে হাতত কিবা এটা ধৰাই দিব, এটা মেছেজ ধৰাই দিব, তেনেকুৱা ধৰণৰ কিছুমান আমাক সাধাৰণতে দেখুওৱা যায় বা আমি দেখি পাওঁ। কিন্তু তেনেকুৱা একো নহ'ল। তাৰ বিপৰীতে কি হ'ল, এটা টেলিফোন কল আহিলে আৰু এটা এপইণ্টমেণ্ট তেওঁৰ আছে বুলি তেখেতক জনালে। তুমি বৰ পাইছা চাগে বুলি সেইবুলি কৈ অজেবল, যোনে শকত আছিল, তেওঁ হাঁহিলে, নিজৰ মাজতে হাঁহিলে আৰু দৰজাখন খুলি ফলাৰক সোমাবলৈ দিলে তেখেতৰ ৰুমত। You are disillusioned, Ozebel told him. But take cheer, my young friend. Presently you will see a paper, a quite important paper, for which several men and women have risked their life. Come to me. আৰু কৈছে যে তুমি তোমাৰ সকলো আশা চেঁচা পানীত পৰিল, কিন্তু চিন্তা নকৰিবা বুলি কৈছে। Cheer up, my young friend বুলি কৈছে। তুমি অলপ পাছতে কি হ'বা দেখিবা যে কিছুমান এখিনি ইম্পৰ্টেণ্ট পেপাৰ, খুব বেছি ইম্পৰ্টেণ্ট পেপাৰ, যি পেপাৰৰ কাৰণে বহুতো মানুহে নিজৰ লাইফটো ৰিস্কত থৈ মোৰ ওচৰলৈ আহিব বুলি কৈছে। Someday soon that paper may well affect the course of history. In that thought is drama, is there not? আৰু কৈছে সেই পেপাৰবোৰ এসময়ত হিষ্ট্ৰীত এটা ইম্পৰ্টেণ্ট ইফেক্ট পেলাব, আৰু সেই ভাৱটোতেই নাটকীয় ৰূপ এটা নাই জানো বুলি সুধিছে। As he spoke, Ozebel closed the door behind him. Then he switched on the light. আৰু কথাবোৰ কৈ অজেবলে পিছফালৰ মানে সিহঁতে ভিতৰলৈ সোমাই অহাৰ পাছত দুৱাৰখন বন্ধ কৰি দিলে আৰু লাইটৰ ছুইচ কেইটা অন কৰি দিলে। And as the light came on, Fowler had his first authentic thrill of the day. আৰু যেতিয়াই লাইটবোৰ অন কৰি দিলে, ফলৰে সেই দিনটোৰ প্ৰথমটো অথেণ্টিক থ্ৰিল পালে, মানে প্ৰথমটো শ্বক পালে। For halfway across the room, a small automatic pistol in his hand, stood a man. আৰু লাইটটো জ্বলোৱাৰ লগে লগে দেখিলে যে অলপ দূৰৈত এজন মানুহ ৰখি আছে আৰু তেওঁৰ হাতত এটা পিষ্টল আছে। Ozebel blinked a few times. অজেবলে চকুটো টিপিয়ালে কিছু সময়ৰ কাৰণে। Max, he wheezed, you gave me quite a start. I thought you were in Berlin. What are you doing here in my room? আৰু যেতিয়া তেওঁক দেখিলে, মানুহজনক দেখিলে, অজেবলে মেক্স বুলি ক'লে, মানে অজেবলে মেক্সক সেই মানুহজনক চিনি পায়। You gave me quite a start. আৰু তুমি মোক শ্বক খুৱাই দিলা বুলি কৈছে। I thought you were in Berlin. তুমি বাৰ্লিনত আছা বুলিহে ভাবিছিলো, তুমি মোৰ ৰুমত কি কৰি আছা বুলি অজেবলে মেক্সক সুধিলে। Max was slender, a little less than tall, with features that suggested slightly the crafty, pointed countenance of a fox. There was about him, aside the gun, nothing especially menacing. ইয়াতে কৈছে মেক্স অলপ ক্ষীণ নাছিল, সিমান ওখও নাছিল, আৰু
অলপ মুখখন মানে ক্ৰাফটি আছিল এটা হিয়ালৰ দৰে তেখেত মানে মেক্সৰ মুখখন আছিল আৰু পিষ্টলটোৰ বাহিৰে তেওঁক দেখি একো ভয়ংকৰ যেন নালাগে The report, he murmured. The report that is being brought to you tonight concerning some new missiles. I thought I would take it from you. It will be safer in my hands than in yours. তেতিয়া মেক্সে যেতিয়া অজেবলে মেক্সক সুধিলে তুমি মোৰ ৰুমত কি কৰি আছা বুলি তেতিয়া মেক্সে উত্তৰ দিলে যে দ্য ৰিপৰ্ট যোনটো ৰিপৰ্ট তুমি আজি পাব লগা আছে আৰু সেই ৰিপৰ্টটো কিছুমান নিউ মিছাইলছৰ কথা আছে আৰু মই ভাবিলো যে সেই ৰিপৰ্টটো তোমাৰ পৰা মই লৈ লওঁ কাৰণ তোমাৰ হাতত থকাতকৈ মোৰ হাতত বেছি সেফ হ'ব বুলি মই ভাবো এনেকৈ মেক্সে ক'লে Ozebel moved to an armchair and sat down heavily I am going to raise the devil with the management this time, and you can bet on it, he said grimly. সেই কথাষাৰ শুনা লগে লগে তাৰমানে যেতিয়া মই ৰিপৰ্টটো নিব আহিছো বুলি ক'লে মেক্সে তেতিয়া অজেবলে অলপ আঁতৰি পেলাই এখন আৰ্ম চেয়াৰত একদম হেভিলি বহি দিলে মানে একদম ধপচকৈ বহি দিলে আৰু তেনেকৈ তাৰপিছত কৈছে মই এইবাৰ কিন্তু মেনেজমেণ্টক পুৰা জোৰকৈ ধৰিমেই কাৰণ এই কথাটো তোমালোকে একদম বেট লৈ লোৱা হি সিৰিয়াসলি এখাৰ কথা ক'লে This is the second time in a month that somebody has got into my room through that nuisance of a balcony. কৈছে এয়া এই মাহত সেকেন্ড টাইম হৈছে যে কোনোবাই মোৰ ৰুমলৈ বেলকনিখনৰ ফালৰ পৰা সোমাইছে Fowler's eyes went to the single window of the room. It was an ordinary window against which now the night was pressing blackly. আৰু লগালগ ফলাৰে সেই ৰুমত থকা একমাত্ৰ উইন্ডোখনলৈ চালে আৰু সেই উইন্ডোখন এখন অৰ্ডিনাৰী উইন্ডো আছিল আৰু উইন্ডোখনৰ বাহিৰত ঘূৰ কলা আন্ধাৰ আছিল Balcony? Max said with a rising inflection. No, a passkey. I did not know about the balcony. It might have saved me some trouble had I known. কৈছে মেক্সে তেতিয়া ক'লে balcony মই balcony দি অহা নাই মই এটা passkey হৈ আহিছো I did not know about the balcony মই কৈছে মই balcony কথা মানে সেই balcony খনৰ কথা মই নাজানো আৰু মই যদি জনা হলে তেনেহলে নিশ্চয় মই এইফালে দিয়ে আহিলোহেঁতেন It's not my balcony, Ozebel said with extreme irritation. It belongs to the next apartment. আৰু তেতিয়া অজেবলে ক'লে এইখন মোৰ balcony নহয় বুলি অস্বস্তিকৰ এটা প্ৰকাশ কৰি ক'লে এখন মোৰ নহয় কিন্তু next apartmentor হয় বুলি কৈছে He glanced explanatorily at Fowler আৰু You see, he said, this room used to be a part of a large unit and the next room through that door used to be the living room আৰু কৈছে এই ৰুমটো এটা লাৰ্জ মানে তেওঁলোকে যোনটো ৰুমত থিয় হৈ আছিল সেই ৰুমটো এটা লাৰ্জ ইউনিটৰ পাৰ্ট আছিল বুলি কৈছে আৰু সেই নেক্সট ৰুমটো এখন দৰ্জাৰ ফালে আঙুলিয়াই দেখালে সেই ৰুমটো কি আছিল এটা লিভিং ৰুম আছিল বুলি কৈছে It had the balcony which extends under my window now. আৰু সেই ৰুমটোৰ লিভিং ৰুমটোৰ মানে এখন balcony আছিলে যিখন মোৰ উইন্ডোৰ দি পাৰ হৈছে বুলি কৈছে You can get onto it from the empty room 2 doors down. আৰু তোমালোকে সেই balcony খনত যাব পাৰা দুখন দৰ্জাৰ তলত যোনটো খালী ৰুম আছে সেই তাৰ পৰা And somebody did last month. আৰু কৈছে যে কোনোবাই সেই কাম last monthত কৰিছে The management promised to block it off, but they haven't. মোক মেনেজমেন্টে কৈছিল যে তেওঁলোকে এই খিৰকিখন মানে সেই বালকনি দি আহিব পৰা ৰাস্তাটো বন্ধ কৰি দিব বুলি কিন্তু তেওঁলোকে এতিয়ালৈকে কৰা নাই Max glanced at Fowler, who was standing stiffly not far from Ozebel, and waved the gun with a commanding gesture. Please sit down, he said. We have a wait of half an hour, I think. Maxে লগালগ কি কৰিলে Fowler ফালে চাই যোনে Fowler একদম stiffly থিয় হৈ আছে Ozebelৰ ওচৰতে আৰু কি কৰিলে Maxে সিহঁতৰ ফালে গানটো টুৱাই পেলাই commanding gestureত ক'লে Please sit down মানে বহিবলৈ ক'লে He said, we have a wait of half an hour, I think. আৰু কৈছে আমাৰ এতিয়াও half an hour মান আছে 31 minutes Ozebel said moodily
তেতিয়া লগালগ অজেবলে উত্তৰ দিলে 31 minutes আছে বুলি The appointment was for 12:30 কৈছে appointmentটো actually 12:30 হে আছিল I wish I knew how you learned about the report Max কৈছে মই আশা কৰো বা মই জানিব বিচাৰিছো যে তুমি এই ৰিপৰ্টটোৰ কথা কেনেকৈ গম পালা মানে অজেবলে মেক্সক কৈছে The little spy smiled heavily and we wish we knew how your people got the report but no harm has been done I will get it back tonight what is that who is at the door আৰু মেক্সে এটা খুব তীক্ষ্ণ হাঁহি মাৰি মানে এটা ইভিল লাফ এটা দি পেলাই কলে যে আৰু আমি ভাবো তোমালোকৰ মানুহে ৰিপৰ্টটো কেনেকৈ পালে কিন্তু কোনো কথা নাই আজি আমি বা মই আজি ৰাতি ৰিপৰ্টটো লৈ আছো তোমালোকৰ What is that? Who is at the door? আৰু সেই কথাষাৰ কোৱাৰ পিছতে সি কলে কি হৈছে দুৱাৰত কোন আহিছে তেনেকৈ মেক্সে কলে Fowler jumped at the sudden knocking at the door. Oswald just smiled. That will be the police, he said. I thought that such an important paper as the one we are waiting for should have a little extra protection. I told them to check on me to make sure everything was all right. এতিয়া ফলাৰে যেতিয়া দুৱাৰত টুকুৰ শুনিলে ফলাৰে একদম জপিয়াই একদম আতৰ হৈ গল মানে সতৰ্ক হৈ গল আৰু অজেবল জাস্ট স্মাইল আৰু অজেবলে কিন্তু একো তেনেকুৱা নকৰিলে কিন্তু সি এটা হাঁহিহে মাৰিলে that will be the police he said বোধহয় পুলিচ আহিছে কাৰণ মই ভাবিছিলো যোনে আমি সকলোৱে এই পেপাৰখনৰ কাৰণে ইমান এটা ইম্পৰ্টেন্ট পেপাৰৰ কাৰণে মই আহিছো তো মই পুলিচক ইনফৰ্ম কৰি আহিছিলো যে সিহঁতে যাতে মোক প্ৰটেকচন দিয়ে আৰু বাৰে বাৰে মোৰ খবৰ বা মোক চেক কৰি থাকে Max bit his lip nervously. The knocking was repeated. What will you do now, Max? Oswald asked. If I do not answer the door, they will enter anyway. The door is unlocked, and they will not hesitate to shoot. এতিয়া হে পুলিচৰ কথা শুনি মেক্সে নিজৰ নাৰ্ভাস হৈছে আৰু নিজৰ নাৰ্ভাস হৈ নিজৰ উঠটো কামুৰিছে The knocking was repeated আৰু দুৱাৰত টুকুৰ বাঢ়ি বাঢ়ি গৈ আছে আৰু এতিয়া সুধিছে অজেবলে এতিয়া তুমি কি কৰিবা মেক্স মই যদি দুৱাৰখন খুলি নিদিও তেতিয়া সিহঁতে কিবা এটা গণ্ডগোল হৈছে বুলি ভাবি সোমাই আহিব আৰু দুৱাৰখন আনলক হৈ আছে আৰু দুৱাৰখনৰ ভিতৰত যদি সিহঁতে সোমাই যায় তোমাক দেখি সিহঁতে লগালগ শুট কৰি দিব বুলি কৈছে Max's face was black with anger and as he backed swiftly towards the window he swung a leg over the sill Send them away, he warned. I will wait on the balcony. Send them away or I will shoot and take my chances. আৰু কৈছে যে লগালগ যেতিয়া হেখাৰ কথা অজেবলে কলে তেতিয়া মেক্সে ভয় খাই গল আৰু মেক্সে একদম কলা পৰি গৈছে খঙত আৰু সি লাহে লাহে উইন্ডোখনৰ কাখলে আহিলে আৰু এটা ভৰি উইন্ডোৰ ফালে বাহিৰ কৰি দিলে আৰু কৈছে যে সিহঁতক এতিয়াই ঘূৰাই পঠিওৱা মই বেলকনিত ৰৈ থাকিম আৰু যদি ঘূৰাই নপঠিওৱা তেতিয়া হলে মই কিন্তু শুট কৰি দিম The knocking at the door became louder and a voice was raised Mr. Oswald আৰু দুৱাৰত টুকুৰ বাঢ়িয়ে থাকিল আৰু বাহিৰৰ পৰা এটা শব্দ মানে Mr. Oswald বুলি মাতিছে Keeping his body twisted so that his gun still covered the fat man and his guest The man at the window grasped the frame with his free hand to support himself. Then he swung his other leg up and over the window sill. এতিয়া কি কৰিছে মেক্সে খিৰিকিৰে পলাবলৈ চেষ্টা কৰিছে খিৰিকিৰে পলাবলৈ চেষ্টা কৰি থাকোতে কিন্তু পিস্তলটো অজেবলৰ ফালে টুৱাই থৈছে মানে যাতে অজেবলে একো কৰিব নোৱাৰে পিস্তলটো সিহঁতৰ ফালে পইণ্ট কৰি থোৱা আছে আৰু লাহেকৈ সি ইটো ভৰি পাৰ কৰি দিছে খিৰিকি ফালে প্ৰথমেটো এটা ভৰি পাৰ কৰি থৈছিলে এতিয়া লাহেকৈ তাৰ নেক্সট ভৰিটো খিৰিকি ফালে পাৰ কৰি দিছে The doorknob turned swiftly Max pushed with his left hand to free himself from the sill and dropped to the balcony and then as he dropped he screamed once
shrilly. এতিয়া দুৱাৰৰ নবটো লাহেকৈ টাৰ্ণ হৈছে মানে দুৱাৰৰ যোনটো লক আছে সেই লকটো টাৰ্ণ হৈছে তে লাহেকৈ হেয়াটো মেক্সে মন কৰি আছে কি কৰিছে সি তাৰ লেফট হেণ্ডখন সি মানে এতিয়া পলাব আৰু মানে বেলকনিত জপিয়াব সি লাহেকৈ বেলকনিত জপিয়াই দিলে আৰু যেতিয়াই জপিয়াই দিলে কি কৰিছে এটা চিঞৰ শুনা গ'ল মানে মেক্সে চিঞৰিছে কিয় চিঞৰিছে আমি গম পাম The door opened and a waiter stood there with a tray, a bottle and 2 glasses. Here is the drink you ordered for when you returned, he said, and set the tray on the table. Deftly uncorked the bottle and left the room. এতিয়া দুৱাৰত কোনো পুলিচ নাছিল কোন আহিছিল দুৱাৰত মানে কোনে টুকুৰিয়াই আহিছিল দুৱাৰত এজন ৱেটাৰ আছিল সেই ৱেটাৰে বটল লৈ আহিছে দুটা গ্লাছ লৈ আহিছে ড্ৰিংক লৈ আহিছে যোনে এই ৰুমটোলৈ অহা আগতে অজেবলে অৰ্ডাৰ কৰি আছিল আৰু সকলোবোৰ ৰেডি কৰি ৱেটাৰজন ঘূৰি গ'ল white faced Fowler stared after him but he stammered the police there were no police Ozebel sighed only Henry whom I was expecting এতিয়া ফলৰৰ মুখখন লাহেকৈ বগা হৈ আহিছে আৰু সি মানে একো ধৰিব পৰা নাই ফলৰে কি হৈছে মানে সি ক'লে যে পুলিচ আহিব লগা আছিল কি মানে এনেকৈ সুধিছে অজেবেলে ক'লে কোনো পুলিচ নাই হেয়া মাত্ৰ হেনৰি আৰু মই হেনৰি আহিছে বুলি গম পাইছিলো বুলি কৈছে but won't that man out of the balcony Fowler began আৰু কৈছে যে no said Ozebel he won't return you see my young friend there's no balcony এতিয়া কৈছে যে হি যে মানে অজেবলে কৈছিলে যে সেই খিৰকিখনৰ ইপাৰে এখন বেলকনি আছে বুলি কাহিনী এটা বনাইছিলে এতিয়া ফলৰে কৈছে কিন্তু সেই মানুহজন মানে মেক্সৰ কথা কৈছে হিটো বেলকনিৰে পলাই যাব এতিয়া কি হ'ব বুলি কৈছে তেতিয়া অজেবলে ক'লে চিন্তা নকৰিবা হি কেতিয়াও ঘূৰি নাহে বুলি কৈছে কাৰণ তাত কোনো বেলকনি নাছিলে তাৰ মানে অজেবলে সকলোবোৰ এটা ষ্টৰী বনালে যাতে মেক্সে সকলোবোৰ সঁচা বুলি ভাবে আৰু ট্ৰেপত পৰি সেই খিৰকিখনেৰে জপিয়াই দিয়ে আৰু সেই সুযোগতে মানে সেই সময়তে কি হ'ল ৱেটাৰজনেও দুৱাৰত টুকুৰিয়াই দিলে অজেবলে লগালগ এটা ষ্টৰী বনাই ক'লে যে পুলিচ আহি আছে বুলি আৰু সি ভয়তে পুলিচক ধৰা পৰিম বুলি ভাবিছিলে মই বেলকনিৰে পলাই যাম বুলি কিন্তু সি বেলকনি নহয় ডাইৰেক্ট 6th ফ্ল'ৰৰ পৰা তলত পৰিলগৈ ষ্টৰীটো ইমানেই ইয়াতে আমি গম পালো অজেবলৰ কানিং আৰু প্ৰেজেন্স অফ মাইণ্ডৰ কাৰণে কেনেকৈ সি ইম্পৰ্টেণ্ট ৰিপৰ্টবোৰ নিজৰ ওচৰত ছেফ হেণ্ডছ ৰাখিলে আৰু মেক্সক নিজৰ ইণ্টেলিজেন্স আৰু প্ৰেজেন্স অফ মাইণ্ডে যোনটো ষ্টৰী ক্ৰিয়েট কৰিছিলে সেই ষ্টৰীটোতে ট্ৰেপ কৰি মেক্সক আঁতৰ কৰিলে লগতে ফলৰে যোন এজন ৰাইটাৰ হয় তেওঁ যিটো এক্সপেক্ট কৰি আহিছিলে সকলোবোৰ এটা এডভেঞ্চাৰ ষ্টৰী এটা এক্সপেক্ট কৰি অজেবলৰ ওচৰলৈ আহিছিলে সেয়াও ফলৰে পালে আল্টিমেটলি ষ্টৰীটো ইমানতে শেষ হৈছে আশা কৰোঁ সকলোৱে ইণ্টাৰেষ্টিং পালা ষ্টৰীটো তেনেহ'লে আজি ইমানতে সামৰিছোঁ থেংক ইউ